Hello everyone and welcome to Diadoka. তো আজি আমি ডিসকাস কৰিম যে যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ আৰু তাৰ যিটো সিলেকশ্যন প্ৰচিডিউৰ আপোনালোকে হয়তো অলৰেডি ফৰ্ম ফিল আপ কৰিলে তাৰ যিটো লাষ্ট ডেট সেইটো জুলাইতে আছিলে আৰু আপোনালোকৰ পে'মেণ্টৰ লাষ্ট ডেটটো আগষ্টৰ 8 তাৰিখে আছিলে তো মই ভাবিছোঁ আপোনালোকে সকলোৱে ফৰ্ম ফিল আপটো কৰিলে এতিয়া আমি ডিছকাছ কৰিম যে কেনেকৈ আপোনালোকৰ সিলেকশ্যনটো হ'ব আমি বহুতখিনি ক্ষেত্ৰত এনেকুৱা মানে সিলেকশ্যন প্ৰচিডিউৰটো আমি ইগন'ৰ কৰি দিওঁ তেতিয়া তেনে ক্ষেত্ৰত আমি গম নাপাওঁ একচুৱেলি যে আমি কোনটো বস্তুত বেছিকৈ ফ'কাছ কৰিব লাগে তো সেইটো কাৰণে আমি আজি সিলেকশ্যন প্ৰচিডিউৰটো আমি ডিছকাছ কৰিম তো ইয়াৰ যিটো ফাৰ্ষ্ট ষ্টেজ সেই ষ্টেজটোত আমাৰ হ'ব কমন ৰিটেন টেষ্ট যেনেকৈ আপোনালোকৰ এডিআইত হয় ধৰি লওক বা এছআইত হয় তো কমন ৰিটেন টেষ্ট এটা হ'ব সকলোৱে এটা এই ৰিটেন টেষ্টটো প্ৰথমে দিব লাগিব তাত 120 মাৰ্কছ থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক থাকিব তাৰমানে আমি ক'ব পাৰোঁ যে 120টা কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটো কুৱেশ্যন যদি আপোনালোকৰ ভুল হয় তেতিয়াহ'লে আপোনালোকৰ 0.25 নিগেটিভ থাকিব তাৰমানে 1/4 আপোনালোকৰ নিগেটিভ বুলি আমি ক'ব পাৰোঁ যে 4/1 অংশ আপোনাৰ কি হ'ব নিগেটিভত লাগিব তাৰপিছত এতিয়া এই যিটো কমন ৰিটেন টেষ্ট তাৰে আমাৰ যিখিনি ছাবজেক্ট আছে সেইখিনি এনেকুৱা ধৰণৰ যে কম্পিউটাৰ আৰু জেনেৰেল নলেজ তাত আহিব আপোনালোকৰ 30 মাৰ্ক অৰ্থাৎ 30 নম্বৰ বুলি আমি ক'ব পাৰোঁ আৰু 30টা কুৱেশ্যন বুলি আমি ক'ব পাৰোঁ এতিয়া 2023 চনৰ যিখন কুৱেশ্যন পেপাৰ আছিলে তাতে 15টা কুৱেশ্যন কম্পিউটাৰৰ আৰু 15টা কুৱেশ্যন জেনেৰেল নলেজৰ আহিছিলে কিন্তু জেনেৰেল নলেজ মানে এইবিলাক ছাবজেক্ট জিঅ'গ্ৰাফী হৈ গ'ল হিষ্ট্ৰী হৈ গ'ল বা আপোনালোকৰ পলিটি হৈ গ'ল তো সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে এতিয়া যিখন 2018 চনৰ কুৱেশ্যন আছিলে তাতো আপোনালোকৰ বেলেগ ধৰণৰ আছে যে কম্পিউটাৰ কিছুমান 10টা কুৱেশ্যন আহিছে বা বাকি জেনেৰেল নলেজ 20টা কুৱেশ্যন আহিছে কিন্তু আমি এতিয়া ক'ব নোৱাৰোঁ যে 15টা আহিব বুলি কিন্তু আমি লাষ্ট ইয়েৰখন যদি আমি চাওঁ তেতিয়াহ'লে কম্পিউটাৰ 15টা আৰু জেনেৰেল নলেজ 15টা অহাৰ চান্সটো আছে কিন্তু দুইটাতে মিলাই পেলাই কিমান মাৰ্কছ আছে 30 মাৰ্কছ আছে বাকি জেনেৰেল ইংলিছত 50 মাৰ্কছ আছে ইংলিছৰ যিখিনি চাব টপিক আছে বা জেনেৰেল এপ্টিটিউড য'ত ৰিজনিং আৰু মেথছ আপোনালোকৰ থাকিব তাত আপোনালোকৰ 20 মাৰ্কছ আছে তো এইখিনি লগ লগাই আপোনালোকৰ হৈ গ'ল যে 15 20 70 হৈ গ'ল আৰু 30 100 হৈ গ'ল বাকি যিটো 20 মাৰ্ক সেই 20 মাৰ্কটো অসমীয়া পেপাৰ এখন আছে আৰু য'তনো ছেকশ্যনত আপোনালোকে কি পাব লাগিব পেপাৰ নহয় একচুৱেলি এইটো ছেকশ্যন যে এইটো ছেকশ্যনৰ অসমীয়া যিটো ছেকশ্যন তাতে আপোনালোকৰ 20টা কুৱেশ্যন আহিব বা 20 মাৰ্ক আহিব তাতে আপোনালোকে 40% তাৰমানে 20ৰ 40% হৈছে 8 তাৰমানে 8 মাৰ্ক আপোনালোকে পাব লাগিব যদি আপুনি 8 মাৰ্ক পায় তেতিয়াহে আপুনি পাছ কৰিব বা 8 মাৰ্ক বা তাতকৈ বেছি পালে আপুনি কি কৰিব পাছ কৰিব আপুনি লাগিলে 20ৰ ভিতৰত ইয়াত 20 পাওক বা আপুনি 20ৰ ভিতৰত 15 পাওক কিন্তু আপোনাৰ এই মাৰ্কছটো গৈ পেলাই ফাইনেল লিষ্টত কেলকুলেট নহয় কাৰণ যিখন অসমীয়া ছেকশ্যন অসমীয়া কুৱেশ্যনৰ যিটো ছেকশ্যন সেইখিনি মানে যিহেতু এখন কোৱালিফাইং ছেকশ্যন হয় আৰু এই ছেকশ্যনৰ মাৰ্কছখিনি আপোনালোকৰ ফাইনেল লিষ্টত কি হয় কেলকুলেট নহয় সেইকাৰণে আপোনালোকে জাষ্ট চিম্পল এইখন পেপাৰ পাছ কৰিবলৈ চালে হ'ল ইয়াত আপোনালোকে 20ৰ ভিতৰত 20 পায়ো আপোনালোকৰ একো লাভ নাই তো যেতিয়া আমি ৰিটেনটো পাছ কৰিম তেতিয়া আমাৰ কোনটো আপোনাক 1:5 ৰেচিঅ'ত মাতিব তাৰমানে যদি পোষ্ট 5টা আছে তেতিয়াহ'লে আপোনালোকক 25টা ষ্টুডেণ্টক মাতিব 5টা পোষ্টৰ কাৰণে তো 1:5 তাৰমানে এটা পোষ্টৰ কাৰণে 5জনক মাতিব ফৰ ষ্টেজ 2 ষ্টেজ 2ত আমি কি কৰিম যে কম্পিউটাৰ স্কিল টেষ্ট আমাৰ টোটেল মাৰ্কছ থাকিব 35 মাৰ্কছ থাকিব আৰু এই স্কিল টেষ্টত দুটা ভাগ থাকিব এটা হৈছে টাইপিং স্পীড আপোনালোকৰ চাব যে আপোনালোকৰ টাইপিং স্পীড কিমান আছে আপোনালোকৰ কিবৰ্ডৰ সহায়ত আপোনালোকৰ টাইপিং স্পীড কিমান কৰিব পাৰে এটা ছফ্টৱেৰ আপোনালোকক দি দিব আৰু এটা পেৰাগ্ৰাফ আপোনালোকক দি দিব সেই পেৰাগ্ৰাফটোত যিখিনি সেন্টেন্স থাকিব বা যিটো বাক্য থাকিব সেইখিনি আপোনালোকে টাইপ কৰি যাব লাগিব এটা সময়সীমা আপোনালোকক বান্ধি দিব তো সেই সময়সীমাটোৰ ভিতৰত আপুনি কিমান ৱৰ্ডছ টাইপ কৰিছে সেইটোৰ ওপৰত আপোনালোকৰ ৱৰ্ডছ পাৰ মিনিটটো ওলাব যে কিমান মিনিটত আপোনালোকে প্ৰতি মিনিটত আপোনালোকে কিমান ৱৰ্ডছ টাইপ কৰিছে আৰু সেইটোৰ ওপৰত বেছ কৰি আপোনালোকক মাৰ্কছ দিয়া হ'ব আৰু ইয়াত মাৰ্কছ থাকিব আপোনালোকৰ 20 নম্বৰ তাৰপিছত নেক্সটটো হৈছে MS ৱৰ্ড মাইক্ৰ'ছফ্ট ৱৰ্ড আপোনালোকে জানে ADI আপোনালোকে চাইছে আৰু বা এক্সেলো আপোনালোকে জানে আৰু ইয়াত থাকিব 15 নম্বৰ তো দুইটা মিলাই পেলাই আমাৰ হৈ গ'ল 35 মাৰ্কছ এতিয়া এইটো হৈছে ষ্টেজ 2 যেতিয়া আমি ৰিটেন আৰু কম্পিউটাৰ স্কিল টেষ্টটো আমি পাছ কৰিম তেতিয়াহ'লে আমি ক'লৈ যাম আমি যাম ষ্টেজ 3 লৈ যাম তো ষ্টেজ 3 কাৰণে আমাক কেনেকৈ মাতিব যে 1:3 তাৰমানে এটা পোষ্টৰ কাৰণে আমাক 3জনক মাতিব আৰু আমি কি ষ্টেজ 3 কি আছে আমাৰ ভাইবা আছে য'ত আমাৰ টোটেল কিমান মাৰ্কছ আছে 15 মাৰ্কছ আছে সো আমি গোটেইকেইটা যদি আমি প্লাছ কৰোঁ আমি অসমীয়াটো বাদ দি পেলাই গ্ৰেণ্ড টোটেল আমাৰ কিমান হ'ব 150 তাৰমানে ৰিটেনত 100 তাৰপিছত এইফালে 35 হৈ গ'ল আমাৰ কম্পিউটাৰ আৰু আমাৰ লাষ্টত আমাৰ ভাইবাত হৈ গ'ল 15 আমাৰ টোটেল হৈ গ'ল 150 এই 150 নম্বৰৰ ওপৰতহে আপোনাৰ কি হ'ব ফাইনেল লিষ্টখন বনিব অসমীয়া যিটো 20 নম্বৰ আছে সেই 20 নম্বৰৰ মাৰ্কছটো ইয়াত গ্ৰেণ্ড লিষ্টত ফাইনেল লিষ্টত আপোনালোকৰ কি নহয় প্লাছ নহয় ফাইনেল লিষ্টত যদি সেম মাৰ্কছ পাইছে যদি কোনোবাই 120 পাইছে আৰু বেলেগ এজনেও যদি 120 পাইছে তেতিয়াহ'লে তেওঁলোকৰ ভাইবা মাৰ্কছটো বাদ দি পেলাই ভাইবাত যিহেতু 15 আছিলে ভাইবা মাৰ্কছটো বাদ দি পেলাই যদি এজনে যদি ভাইবাত পাইছিলে ধৰি লওক 12 নম্বৰ যদি এজনে যদি পাইছিলে 10 নম্বৰ তো এইটো বাদ দি পেলাই যিটো মাৰ্কছ থাকিব সেইটোৰ ওপৰত কেলকুলেট মানে সেইটো প্ৰিফাৰেন্স দিয়া হ'ব অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে যিজন ল'ৰাই
এই দুজনৰ ভিতৰত যিজনে ৰিটেন মানে কম্পিউটাৰ ৰিটেন আৰু ৰিটেন টেষ্ট আৰু কম্পিউটাৰ টেষ্টত বেছি পাইছিলে যদি এজনে ৰিটেন আৰু কম্পিউটাৰ টেষ্টত যদি 115 পাই থৈছে আৰু এজনে যদি 112 পাইছে তেতিয়াহ'লে এজনক 115 পোৱাজনক প্ৰিফাৰেন্স দিয়া হ'ব তো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এইটো ক্যালকুলেশন কৰাৰ পিছতো যদি দুইজনে সেম হয় যে 112 যদি এজনেও 112 পাইছে কম্পিউটাৰ আৰু ৰিটেন টেষ্টত আৰু ইজনেও যদি 112 পাইছে তেতিয়াহ'লে তেওঁলোক দুইজনৰ ভিতৰত কোনজন বয়সত ডাঙৰ হেতুৰ ওপৰত প্ৰিফাৰেন্স দিয়া হ'ব বুলি আপোনালোকৰ নটিফিকেশনখনত লিখা আছে আৰু লাষ্টত এইটো কোৱা হৈছে যে হাই কোৰ্টৰ মেইনলি অথৰিটি আছে যে আপোনালোকৰ যেটো ৰিটেন টেষ্ট আৰু কম্পিউটাৰ টেষ্ট সেই টেষ্টটো যদি দৰকাৰ হয় তেওঁলোকে এটা ফিক্স কাট অফ মানে কৰিব পাৰে এনেকুৱা সিচুৱেশনত তো এইখিনি আসলে আমাৰ যেটো মেইনলি আজি সিলেকশন প্ৰসিডিউৰ আই হোপ আমি যি ডিসকাস কৰিলো আপোনালোকে ভালদৰে বুজি পালে যদি কাৰোবাৰ সিলেকশন প্ৰসিডিউৰ লৈ পেলাই বা বেলেগ কিবা টপিক লৈ পেলাই আপোনালোকৰ যদি কনফিউজন আছে তেতিয়াহ'লে কমেন্ট সেকশনত নিশ্চয় জনাব পাৰে মই আপোনালোকক সলভ কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম থ্যাংক ইউ ফৰ ওয়াচিং এভৰিওয়ান গুড নাইট এণ্ড টেক কেয়াৰ